সমষ্টিক তেওঁলোকে ডিলিমিটেশ্যন কৰিছিলে যে আমি জয় হ'ম। ডিলিমিটেশ্যন কৰি মোৰ সমষ্টিৰ পৰা 27,000 ভোট নিয়াৰ পিছতো আশ্বস্ত হোৱা নাই মই জয় হ'ম বুলি। এতিয়া তেওঁলোকে অন্য পন্থা লৈছে। মই এটা কথা আপোনাক কৈছোঁ, এই সমষ্টিটো সভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয় হ'ব। কোনো কাৰণতে ইয়াত বিজেপি হ'ব নোৱাৰে। এইটো আপুনি লিখি ৰাখক। 26 চন আহি আছে, 26ৰ ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ ৰিজাল্ট দিনা গম পাব আপোনালোকে। এতিয়া ইয়াতে যিখন খচৰা তালিকা আছিলে, সেই তালিকাখনত যিখিনি মানুহৰ নাম ইতিমধ্যে সন্নিৱিষ্ট হৈ আছে প্ৰকৃত ভাৰতীয়ৰ নাম, সেই ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ কাৰণে, নাম কৰ্তন কৰাৰ কাৰণে কিছুমান অচিনাক্ত ব্যক্তিয়ে কমপ্লেইন দিছে, নটিচ জাৰি কৰিছে। আৰু যাৰ ফলত আমাৰ এই সমষ্টিৰ বহুতো প্ৰকৃত ভাৰতীয় মানুহ খুব ভীতিগ্ৰস্ত হৈ আছে। সেইকাৰণে যে প্ৰথম কথা ঠিক আছে, কমপ্লেইনজন সমষ্টিৰ ভিতৰত হ'ব লাগিব, কিন্তু হাউ কেন হি ন'জ ডেট, তেওঁ কেনেকৈ গম পায় যে তেওঁৰ শ্বিফটিং হৈছে, হোৱা নাই। এইটো ইচ্ছাকৃতভাৱে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিছে। আজি মই আমাৰ চাৰ্কুল অফিচাৰ ডাঙৰীয়াক লগ কৰিলোঁ এই সম্পৰ্কে। বাৰম্বাৰ এটা কথাই কৈছোঁ যে এট দ্য টাইম অফ হিয়াৰিং যিজন মানুহে কমপ্লেইন দিছে তেওঁ তাত প্ৰেজেণ্ট থাকিব লাগিব, আৰু তেওঁ সেইটো মানি লৈছে প্ৰেজেণ্ট থাকিব লাগিব। দুজন থাকিব লাগিব, যাৰ এগেইনষ্টে কমপ্লেইন দিছে আৰু যোনে কমপ্লেইন পাইছে তেওঁৰ এগেইনষ্টেও তেওঁ উপস্থিত থাকিব লাগিব। আৰু যাতে এজনো প্ৰকৃত ভাৰতীয়ৰ নাম ভোটাৰ লিষ্টৰ পৰা বাদ নপৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। মই এতিয়া আমাৰ মাননীয় উপায়ুক্ত মহোদয়কো লগ কৰিম, এই বিষয়ে ক'ম। মই ফৰ্মেলি দুই এদিনৰ ভিতৰতে এখন মই প্ৰেছ কনফাৰেঞ্চো কৰিম, এখন অফিচিয়েল প্ৰেছ কনফাৰেঞ্চ এখন কৰিম মই ব্লক কংগ্ৰেছত। তেতিয়া আপোনালোকক বিতংকৈ ক'ম। তো এই সময়ত আমাৰ গোটেই মানুহ সতৰ্ক হৈ আছে। আৰু এই ক্ষেত্ৰত যিটো তেওঁলোকে বিহাৰৰ লেখীয়াকৈ যে কিছুমান আননন মানুহৰ নাম ভোটাৰ তালিকাত ভৰাব নেকি, এনেকুৱা এটা মানুহৰ সংশয় হৈছে, আৰু আমাৰ প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পেলাব নেকি, সেই সম্পৰ্কে সংশয় হৈছে। গতিকে আমাৰ কথা হ'ল যে ভোটাধিকাৰ সাব্যস্ত কৰাটো প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ এটা অধিকাৰ। সেই অধিকাৰ ৰক্ষণাবেক্ষণ হ'ব লাগিব। নিৰ্বাচনত কোন জয় হয় কোন পৰাজয় হয় বেলেগ কথা, কিন্তু এজন ইণ্ডিয়ান চিটিজেনে তেওঁ ভোটাধিকাৰ হিচাপটো পোৱাটো এইটো সাংবিধানিক এইটো নিয়ম, পাবই লাগিব। কাৰোবাৰ ঘৰ দুৱাৰ নাথাকিব পাৰে। মই এটা আপোনাক কথা কৈছোঁ যে কিবা কাৰণত মোৰ ঘৰটো নাইকিয়া হৈ গ'ল, মাটি সম্পত্তি মই দেউলীয়া হৈ গ'লোঁ, কি মোৰ ভোটাধিকাৰ নহ'ব নাথাকিব নেকি? মই ভাৰতীয় নাগৰিক। মই যদি গছৰ তলত বাস কৰোঁ, মই গছৰ তলত বাস কৰিলে মোৰ ভোটাধিকাৰ থাকিব লাগিব। মই যদি ৰেল ষ্টেচনত থাকোঁ, মোৰ ভোটাধিকাৰ থাকিব লাগিব। যদি মই ক'ত বাছ ষ্টেণ্ডত ৰাতি শুই থাকোঁ বস্তা এটা লৈ পেলাই, তেতিয়াও মোৰ ভোটাধিকাৰ থাকিব লাগিব, কাৰণ মই ভাৰতীয় নাগৰিক। বহুত মানুহক এইটোতো ইচ্ছাকৃতভাৱে মানে মানুহক হাৰাশাস্তি কৰি আছে। তেওঁলোকৰ কাম, এই বিজেপি চৰকাৰৰ কামেই যে প্ৰকৃত ভাৰতীয়ক কেনেকৈ হাৰাশাস্তি কৰিব পাৰোঁ। গতিকে এই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।